কল্পজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত 4দিনীয়া কাৰ্যসূচীৰে গৌৰীপুৰত পালন ৰাষ্ট্ৰীয় যুৱ দিৱস। গৌৰীপুৰ চহৰ স্থিত 1 নং ৱাৰ্ডত কল্পজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত 4দিনীয়া কাৰ্যসূচীৰে পালন কৰা হয় ৰাষ্ট্ৰীয় যুৱ দিৱস। ৰাতিপুৱা স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তিৰ শ্ৰদ্ধাঞ্জলি জনাই সংগঠনটোৰ সভাপতি সায়ন সাহা আৰু সংগঠনটোৰ কৰ্মীসকলে। মুখ্য অতিথি পদ্মশ্ৰী আৰু অসম গৌৰৱ বঁটা বিজয়ী পাৰ্বতী বৰুৱা আৰু মুখ্য বক্তা স্বামী বিবেকানন্দ তীৰ্থৰ উপস্থিতিত মুকলি সভা অনুষ্ঠিত হয়। উক্ত সভাত বহু আমন্ত্ৰিত অতিথিসকলৰ উপস্থিতিত জিলাখনৰ 4 সাংবাদিক সংগঠন, বিভিন্ন সামাজিক সংগঠন, স্কুলসমূহৰ লগতে সমাজৰ হকে কাম কৰা ব্যক্তিসকলক বঁটা আৰু সম্বৰ্ধনাৰে সন্মান জনোৱা হয়। ইয়াৰ উপৰিও বিভিন্ন খেল ধেমালি, চিত্ৰাংকন প্ৰতিযোগিতা আৰু সাংস্কৃতিক সন্ধিয়াৰ পাছতে কাৰ্যসূচীৰ অন্ত পৰে। দিনীয়া উদযাপনৰ সামৰণি অনুষ্ঠান আৰু এই সামৰণি অনুষ্ঠান আমি ৰাতিপুৱা 10:30 বজাৰ পৰা আৰম্ভ হ'ল আৰু এতিয়ালৈকে চলি আছিল। এতিয়া আমি সুকলমে কমপ্লিট কৰিলোঁ। মই আপোনালোকৰ জৰিয়তে ধুবুৰী আৰু গৌৰীপুৰৰ সমূহ ৰাইজক অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। আমি এইবাৰ বহুত সঁহাৰি পাইছোঁ। এণ্ড আপোনালোকে চাই আছে আমাৰ এইটো অনুষ্ঠানত পাৰ্বতী বৰুৱা বাইদেউ মুখ্য অতিথি হিচাপে উপস্থিত আছিল আৰু চেতাই ৰামকৃষ্ণ বিবেকানন্দ সেৱাশ্ৰমৰ পৰা স্বামী বিজ্ঞানানন্দ তীৰ্থ মুখ্য বক্তা হিচাপে উপস্থিত আছিল আৰু তাৰ লগত বহুতো গণ্যমান্য ব্যক্তি আমাৰ এই অনুষ্ঠানত উপস্থিত আছিল। এণ্ড উই আৰ so thankful, so grateful. Words are less to express how much happy we are. Thank you so much. আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা, কম্বল দান, ফ্ৰী মেডিকেল চেকআপ কেম্প, কুইজ কম্পিটিশ্যন, ডান্স কম্পিটিশ্যন, মুকলি সভা আৰু তাৰ লগত আৰু ক্ষুদ্ৰ আমাৰ আছিল সাফাই অভিযান, এনেকুৱা আমাৰ কেইবাটাও 4দিনীয়া কাৰ্যসূচী আমাৰ আছিল। হয়, এইবাৰ মিডিয়া পাৰ্টনাৰক সামৰি লোৱা হ'ল। ধুবুৰী আৰু গৌৰীপুৰ সকলো ষ্টিম মিডিয়া অৰ্গেনাইজেশ্যনক আমি পাৰ্টনাৰ হিচাপে লৈছোঁ। উই আৰ ভেৰি প্ৰাউড টু এছ'চিয়েট আমাৰ ধুবুৰীৰ যিবিলাক মানে স্বনামধন্য সংবাদ কৰ্মী হয়। উই আৰ চ' প্ৰাউড টু হেভ ইউ।